নমস্কাৰ ফিউচাৰ ফোকাস আসাম ইউটিউব চেনেলটোৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই মনোৰঞ্জন হাজৰিকাই আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আসাম জিঅ'গ্ৰাফিৰ অন্য এটা গুৰুত্বপূৰ্ণ টপিক নদী আৰু উপনদী ৰিভাৰ চিষ্টেম অফ আসাম। অলৰেডি আসাম জিঅ'গ্ৰাফিৰ আমি পাৰ্ট 1 আপোনালোকৰ মাজত আগবঢ়ালোঁ। যিসকলে সেই ভিডিঅ'টো চোৱা নাই কাইণ্ডলি ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে গৈ তাত চাই ল'ব। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এই ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন, হোৱাট ইজ দ্য লেন্থ অফ ব্ৰহ্মপুত্ৰ ইন আসাম? অসমত ব্ৰহ্মপুত্ৰৰ মুঠ দৈৰ্ঘ্য কিমান? অপশ্যন এ 278 কিলোমিটাৰ, অপশ্যন বি 269 কিলোমিটাৰ, অপশ্যন চি 640 কিলোমিটাৰ, অপশ্যন ডি 918 কিলোমিটাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 640 কিলোমিটাৰ। আহকচোন মেপৰ মাজেৰে আমি ইয়াক বুজিবলৈ চেষ্টা কৰোঁ। আমি সকলোৱে জানো ব্ৰহ্মপুত্ৰই চীনৰ পৰা আহি ভাৰতত পৰিছে আৰু ভাৰতৰ পৰা গৈ অৰ্থাৎ অসমৰ থ্ৰুদি বাংলাদেশত পৰিছেগৈ। আৰু চীনত ইয়াৰ সৰ্বমুঠ দৈৰ্ঘ্য 1700 কিলোমিটাৰ আৰু ভাৰতত অৰুণাচল আৰু অসমত টোটেল মিলাই পেলাই 918 কিলোমিটাৰ সৰ্বমুঠ দৈৰ্ঘ্য। অৰুণাচলত 278, অসমত 640 কিলোমিটাৰ সৰ্বমুঠ দৈৰ্ঘ্য আৰু বাংলাদেশত ইয়াৰ দৈৰ্ঘ্য হৈ গ'ল 260 কিলোমিটাৰ। ঠিকে আছেনে? আহকচোন মেপখন আমি জুম কৰি চাওঁ। তিব্বতৰ ফালেদি আমি চাওঁ। তিব্বতেদি আহি এয়া আহি ভাৰতত সোমালেহি। ভাৰতত সোমালে তাৰ আগত তিব্বতৰ সৈতে টোটেল ইয়াৰ ডিষ্টেঞ্চটো হ'ল 1700 কিলোমিটাৰ। ঠিকে আছেনে? ভাৰত সোমোৱা আগত মানে চাইনাত। তাৰ পাছত অৰুণাচল প্ৰদেশ সোমাল ভাৰতৰ। অৰুণাচল প্ৰদেশত ইয়াৰ ডিষ্টেঞ্চ হৈ গ'ল 278 কিলোমিটাৰ। 278 কিলোমিটাৰ। ক্লিয়াৰ? তাৰ পাছত পালেহি ক'ত? অসমত পাইহি বাংলাদেশ পালে আৰু অসমত শদিয়াৰ পৰা ধুবুৰীলৈ ইয়াৰ ডিষ্টেঞ্চ হ'ল 640 কিলোমিটাৰ। ক্লিয়াৰ? 640 কিলোমিটাৰ আৰু বাংলাদেশত ইয়াৰ ডিষ্টেঞ্চ হৈ গ'ল 260 কিলোমিটাৰ। কথাটো ক্লিয়াৰ যদি আমি নেক্সট কুৱেশ্যনলৈ যাব পাৰোঁ। কুৱেশ্যন নম্বৰ 2, ইন বাংলাদেশ ৰিভাৰ ব্ৰহ্মপুত্ৰ নৌন এজ। বাংলাদেশত ব্ৰহ্মপুত্ৰক কি বুলি জনা যায়? অপশ্যনসমূহ হ'ল অপশ্যন এ যমুনা, অপশ্যন বি যমুনা, অপশ্যন চি লোহিত, অপশ্যন ডি ইয়াৰলুং চাংপো। ঠিক আছেনে? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি যমুনা। বাংলাদেশত ব্ৰহ্মপুত্ৰক যমুনা বুলি জনা যায়। আহকচোন ইয়াৰ বিষয়ে আমি মেপৰ থ্ৰুদি ডিছকাছ কৰোঁ। ব্ৰহ্মপুত্ৰ দ্য লাৰ্জেষ্ট ৰিভাৰ ছিষ্টেম ইন দ্য ৱৰ্ল্ড, ইটছ ন'ন এজ ইয়াৰলুং চাংপো, যাৰ ডিষ্টেঞ্চ হ'ল বা দৈৰ্ঘ্য হ'ল 1700 কিলোমিটাৰ। আমি অলৰেডি ডিছকাছ কৰিলোঁ। এইকণৰ পৰা এইকণলৈ ইয়াক ইয়াৰলুং চাংপো বুলি জনা যায়। ঠিকে আছেনে? চিয়াং বুলি অৰুণাচল প্ৰদেশত জনা যায়। অৰুণাচল প্ৰদেশত ইয়াক চিয়াং বুলি জনা যায় আৰু অৰুণাচল প্ৰদেশত ইয়াৰ ডিষ্টেঞ্চ আছিলে 278 কিলোমিটাৰ। অলৰেডি আমি ডিছকাছ কৰিছোঁ। আৰু অসমত সোমোৱাৰ লগে লগে ইয়াক ব্ৰহ্মপুত্ৰ আমি সকলোৱে জানো। আৰু ঠিক সেইদৰে বাংলাদেশত সোমোৱাৰ লগে লগে ইয়াৰ নামটো যমুনা বুলি কোৱা হয়। আহকচোন নেক্সট কুৱেশ্যনটো লৈ যাওঁ। কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ দ্য ফলোয়িং চিটি ইজ নট লোকেটেড অন দ্য বেংক অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ? তলৰ কোনখন নগৰ ব্ৰহ্মপুত্ৰ পাৰত অৱস্থিত নহয়? অপশ্যনসমূহ এনেধৰণৰ: গুৱাহাটী, ডিব্ৰুগড়, অপশ্যন চি তেজপুৰ, অপশ্যন ডি গোলাঘাট। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল গোলাঘাট। গোলাঘাট ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত নহয়। আহকচোন মেপৰ থ্ৰুদি আমি ইয়াক বুজিবলৈ চেষ্টা কৰোঁ। আমি অপশ্যনত থকা চহৰকেইখন যদি আমি ভালদৰে লক্ষ্য কৰোঁ, তেজপুৰ ব্ৰহ্মপুত্ৰৰ গাতে লাগি আছে। তাৰ পাছত আহি গ'ল ডিব্ৰুগড়ো ব্ৰহ্মপুত্ৰৰ গাতে লাগি আছে। গুৱাহাটীটো আমি সকলোৱে জানো ব্ৰহ্মপুত্ৰৰ গাতে লাগি থাকে। কিন্তু গোলাঘাট চহৰখন বাকীকেইখন চহৰৰ তুলনাত বহুত ডিষ্টেঞ্চ কভাৰ কৰি আছে। ঠিকে আছেনে? আহকচোন আৰু আমি এখন তালিকা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তালিকাখন আপোনালোকে এখন স্ক্ৰীনশ্বট মাৰি ৰাখিব। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পোৱাত যিখন তালিকা পাইছে সেই তালিকাকেইখনত নদীকেইখনমানৰ নাম আছে। ঠিক আছে? আৰু সিহঁতৰ উৎস ইয়াত সন্নিৱিষ্ট আছে আৰু ইহঁতৰ দৈৰ্ঘ্য, লগতে সংযোগী ৰাজ্য অৰ্থাৎ কোন কোন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে, লগতে কি নগৰ বা মহানগৰ এই নদীৰ পাৰত অৱস্থিত, সেইসমূহ ভালদৰে ইয়াত দিয়া আছে। আপোনালোকে মই ৰৈ দিছোঁ, স্ক্ৰীনশ্বট এটা লৈ ল'ব, আপোনালোকৰ বাবে সুবিধা হ'ব। কুৱেশ্যন নম্বৰ 4, বাই হুইচ ষ্টেটছ ডাজ দ্য বৰাক ৰিভাৰ ফ্ল' থ্ৰু? কোনকেইখন ৰাজ্যৰ মাজেৰে বৰাক নদী বৈ গৈছে? অপশ্যনসমূহ মণিপুৰ, অপশ্যন 2 মিজোৰাম, অপশ্যন 3 আছাম, অপশ্যন ডি নাগালেণ্ড। অপশ্যনসমূহৰ ভিতৰত আমি জানো মণিপুৰৰ মাজেৰে পাৰ হৈ গৈছে বৰাকখন, মিজোৰামৰ মাজেৰে পাৰ হৈ গৈছে আৰু অসমৰ মাজেৰেও পাৰ হৈ গৈছে, কিন্তু নাগালেণ্ডৰ মাজেৰে পাৰ হৈ যোৱা নাই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, অনলি 1, 2 and 3। ইয়াৰ এটা শ্বৰ্ট ট্ৰিক্স আছে, আমি শ্বৰ্ট ট্ৰিক্সে মনত ৰাখিব লাগিব। MAM অৰ্থাৎ মেম বুলি মনত ৰাখিব পাৰোঁ। এম এ মণিপুৰ বুজাব,
এ আসাম বুজাব আৰু এম এ মিজোৰাম বুজাব মেম বুলি আমি ইয়াৰ শ্বৰ্ট ট্ৰিক্সটো মনত ৰাখি থওঁ পৰীক্ষাত সুবিধা হ'ব কুৱেশ্যন নম্বৰ 5 হুইচ ইজ আ ট্ৰিবিউটৰী অফ বৰাক ৰিভাৰ তলৰ কোন কেইখন বৰাক নদীৰ উপনৈ অপশ্যনসমূহ এনেধৰণৰ 1 সোনাই 2 জাতিংগা 3 কলং 4 মধুৰা চুজ দ্য কাৰেক্ট অপশ্যন অপশ্যনসমূহৰ মাজত শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে এ অনলি 1 বি 1 and 2 চি 1 2 and 3 ডি 1 2 and 4 আমি জানো কলং নদী ব্ৰহ্মপুত্ৰৰ এখন উপনৈ গতিকে সোনাই জাতিংগা আৰু মধুৰা তিনিওখনে হৈ গ'ল বৰাক নদীৰ উপনৈ গতিকে অপশ্যন 1 2 and 4 শুদ্ধ উত্তৰ অপশ্যন ডি শুদ্ধ আমি আপোনালোকৰ সুবিধাৰ্থে ব্ৰহ্মপুত্ৰ আৰু বৰাকক সেপাৰেটকৈ উপনৈসমূহ আপোনালোকলৈ লৈ আহিছোঁ ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণৰ উপনৈসমূহৰ বিষয়ে বহু প্ৰশ্ন অহা দেখা যায় গতিকে উত্তৰে আছে সুবনখিৰি ৰঙা নদী ডিক্ৰং বুৰৈ বৰগাং জিয়াভৰলি ধনশিৰি পুথিমাৰি মানাস বেকি আই সংকোচ এইকেইখনে হ'ল মেইন ট্ৰিবিউটৰী ক'ৰ নৰ্থৰ ঠিক সেনেধৰণে দক্ষিণৰো কেইখনমান মেইন ট্ৰিবিউটৰী আছে কাৰ ব্ৰহ্মপুত্ৰৰ নোৱাদিহিং বুঢ়ীদিহিং দিচাং দিখৌ ভোগদৈ ধনশিৰি কপিলি কুলচিক লৈ কুৱেশ্যন আহি থকা দেখা যায় কৃষ্ণাই দুধনৈ এইকেইখনে হ'ল ব্ৰহ্মপুত্ৰৰ দক্ষিণ ফালে থকা উপনৈ যিকেইখন মেইন কুৱেশ্যনত আহি থকা দেখা যায় ঠিক এনেধৰণে বৰাকৰো কেইখনমান মেইন উপনৈৰ কথা কুৱেশ্যনত আহি থকা দেখা যায় তাৰে ভিতৰত জাতিংগা সোনাই ডালু লৰং মধুৰা ৰুকনি কাটাখালি ধলেশ্বৰী চিংলা আৰু লংগাই ঠিক আছেনে এই কুৱেশ্যনখিনি আপোনালোকৰ পৰীক্ষাত ৰিপিট হোৱা বহুত চান্স আছে গতিকে এটা স্ক্ৰীনশ্বট মাৰি ৰাখিব আহকচোন নেক্সট কুৱেশ্যনটো লৈ যাওঁ কুৱেশ্যন নম্বৰ 6 which of the following district is not a part of Barak Valley তলৰ কোনখন জিলা বৰাক উপত্যকাৰ ভিতৰত নপৰে অপশ্যনসমূহ এনেধৰণৰ এ কাছাৰ বি কৰিমগঞ্জ চি হাইলাকান্দি ডি ডিমা হাছাও অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ডিমা হাছাও বৰাক উপত্যকাত নপৰে আহকচোন মেপৰ থ্ৰুদি আমি ইয়াক মনত ৰাখিবলৈ চেষ্টা কৰোঁ বৰাক অসমৰ দ্বিতীয় বৃহত্তম নদী প্ৰণালী ইয়াৰ সৰ্বমুঠ দৈৰ্ঘ্য হ'ল 900 কিলোমিটাৰ তাৰে ভিতৰত 225 কিলোমিটাৰ অসমত আছে এইটো কথা কুৱেশ্যনত আহিব পাৰে আপোনালোকে মনত ৰাখিব বাংলাদেশত বৰাকে গৈ মেঘনা নাম লৈছে আৰু ব্ৰহ্মপুত্ৰৰ সৈতে লগ হৈ পদ্মা নাম লৈছে মনত ৰাখিব ব্ৰহ্মপুত্ৰৰ সৈতে লগ হৈ বৰাকে পদ্মা নাম লৈছে একদম মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আমি যদি কুৱেশ্যনটোৰ থ্ৰুদি চাওঁ কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি এই তিনিখন জিলা অসমৰ বৰাক উপত্যকাত পৰে ডিমা হাছাও ইয়াৰ ওপৰত আছে কিন্তু ডিমা হাছাও বৰাক উপত্যকাত নপৰে এইটো মনত ৰাখিবলৈ এটা চিম্পল ট্ৰিক আপোনালোকলৈ লৈ আহিছোঁ আপোনালোকে IPL যদি চাই আপোনালোকে CSK এটা সবৰে ফেভাৰিট এটা টিম পাইছে CSK কিন্তু আমি যদি মনত ৰাখিবলৈ অকণমান এইটো চেঞ্জ কৰি দিওঁ CH এছৰ জেগাত HK চেন্নাই হাইলাকান্দি কিংছ ঠিকে আছেনে বস্তুটো অকণমান ফানি হয় বাট মনত ৰাখিবলৈ এইবোৰ ট্ৰিক যদি ইউজ কৰে পৰীক্ষাত আপোনালোকৰ ভুল নহয় আহকচোন নেক্সট কুৱেশ্যনটো লৈ যাওঁ কুৱেশ্যন নম্বৰ 7 হোৱাট ইজ দ্য লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সকলোতকৈ ডাঙৰ উপনৈ কি অপশ্যনসমূহ এনেধৰণৰ অপশ্যন এ কপিলি অপশ্যন বি সুবনখিৰি অপশ্যন চি লোহিত অপশ্যন ডি দিহাং অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ গ'ল অপশ্যন এ কপিলি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সকলোতকৈ ডাঙৰ উপনৈ কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট আৰু ৰিপিটেড কুৱেশ্যন প্ৰশ্নটোৰ সামঞ্জস্য কিছুমান ডাটা আমি মনত ৰাখিবলৈ চেষ্টা কৰিম ঠিক একেদৰে সোৱণশিৰি নদী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈ লগতে ব্ৰহ্মপুত্ৰৰো আটাইতকৈ ডাঙৰ উপনৈ ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কি সোৱণশিৰি নদী ঠিক আছেনে সোৱণশিৰি নদীক গোল্ড ৰিভাৰ বুলিও জনা যায় মষ্ট ইম্পৰ্টেণ্ট আপোনালোকে নোট কৰি ৰাখিব ব্ৰহ্মপুত্ৰৰ জলধাৰাৰ 7.92% পানী সোৱণশিৰি নদীয়ে যোগদান ধৰে সোৱণশিৰি নদী লখিমপুৰ আৰু ধেমাজিৰ মাজেৰে বৈ গৈছে সোৱণশিৰি নদীয়ে ব্ৰহ্মপুত্ৰৰ সবতকৈ বেছি পানী যোগান ধৰে সোৱণশিৰি নদীৰ লোকেশ্যনটো আমি যদি মেপত চাবলৈ চেষ্টা কৰোঁ এয়া আছে লখিমপুৰ আৰু ইয়াত আছে ধেমাজি লখিমপুৰ আৰু ধেমাজিৰ মাজেৰে সোৱণশিৰি পাৰ হৈ গৈছে ঠিক একেধৰণে কপিলি যি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সকলোতকৈ ডাঙৰ উপনৈ আমি মেপত যদি চাব বিচাৰোঁ তাৰ লোকেশ্যনটো এইখিনিতে ঠিকে আছেনে নেক্সট কুৱেশ্যনটোলৈ যাব পাৰোঁ নেক্সট কুৱেশ্যনটো মষ্ট ৰিপিটেড কুৱেশ্যন crude oil was found in Assam for the first time in which bank of the river তলৰ কোনখন নদীৰ পাৰত অসমত প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল অপশ্যনসমূহ এনেধৰণৰ অপশ্যন এ ধনশিৰি অপশ্যন বি কপিলি
অপশ্যন চি দিহাং আৰু অপশ্যন ডি বুঢ়ীদিহিং আমি সকলোৱে জানো ইয়াৰ শুদ্ধ উত্তৰটো বুঢ়ীদিহিং বুঢ়ীদিহিং নদীৰ পাৰত অসমত প্ৰথমে খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল কুৱেশ্যন নম্বৰ 9 হুইচ ৰিভাৰ ন'ন এজ জায়ু অথবা জায়ুল চু তলৰ কোনখন নদীৰ নাম জায়ু বা জায়ুল চু বুলি জনা যায় অপশ্যনসমূহ এনে ধৰণৰ অপশ্যন এ আই অপশ্যন বি লোহিত অপশ্যন চি মানাস অপশ্যন ডি কলং শুদ্ধ উত্তৰটো হৈ গ'ল অপশ্যন বি লোহিত লোহিতৰ আন এটা নাম জায়ু আই নদী ৰিলেটেড এটা প্ৰশ্ন অহা দেখা যায় আই নদীৰ পাৰৰ হাগ্ৰামা ব্ৰিজৰ তলত ডুইজিং ফেষ্টিভেল পতা হয় ঠিকে আছেনে বস্তুটো ৰিপিটেড হয় গতিকে মনত ৰাখিব লোহিত নদীৰ লোকেশ্যনটো আমি দেখিছোঁ ব্ৰহ্মপুত্ৰৰ এখন উপনৈ হয় লোহিত নদী এখন ব্ৰহ্মপুত্ৰৰ উপনৈ ভূপেন হাজৰিকা দলং বা ভূপেন হাজৰিকা বা ধলাশদিয়া যি ব্ৰিজ আছে সেই লোহিত নদীৰ ওপৰতে আছে ইয়াক তিব্বতত কংগ্ৰী গাপ্ৰ যি ৰেঞ্জ আছে কংগ্ৰী গাপ্ৰ ৰেঞ্জত ইয়াক জায়ু ৰিভাৰ বুলি জনা যায় ঠিক আছেনে যেতিয়া লোহিত নদী বৈ আহে তেতিয়া লেটেৰাইট ছইল বা লেটেৰাইট মাটিৰ সৈতে মিলন হৈ ইয়াৰ ৰং হৈ পৰে ৰঙা গতিকে ইয়াক ৰিভাৰ অফ ব্লাড ৰঙা ৰঙৰ পানী হোৱাৰ বাবে ৰিভাৰ অফ ব্লাড বুলি জনা যায় এইখিনিতে আপোনালোকলৈ এটা মেছেজ দিওঁ যে আমাৰ এটা টেলিগ্ৰাম চেনেল আছে ফিউচাৰ ফ'কাছ আছাম অফিচিয়েল বুলি তাত ৰেগুলাৰ মক টেষ্ট আৰু ফ্ৰী PDF আজি যেনেকৈ এই ভিডিঅ'টো আমি ৰেকৰ্ড কৰিলোঁ ইয়াৰো PDF আপোনালোকে এই টেলিগ্ৰাম চেনেলটোত উপলব্ধ হ'ব আৰু সম্পূৰ্ণ সকলো ফ্ৰী গতিকে আপোনালোকে সেই টেলিগ্ৰাম চেনেলটোত অতি সোনকালে জইন হৈ লওক আৰু যদি আমাৰ ভিডিঅ'টো পঢ়োৱা বা আমাৰ ক্লাছটো আজি ভাল পাইছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন প্ৰশ্নৰ মাজলৈ ঘূৰি যাওঁ 10 নম্বৰ প্ৰশ্ন হুইচ ৰিভাৰ ইন আছাম হেজ দ্য হাইষ্ট নাম্বাৰ অফ ডলফিন অসমৰ কোনখন নদীত আটাইতকৈ বেছি শিহু পোৱা যায় অপশ্যনসমূহ এনে ধৰণৰ অপশ্যন এ কপিলি অপশ্যন বি সুবনচিৰি অপশ্যন চি কুলচি অপশ্যন ডি মানাস অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি কুলচি কুৱেশ্যন নম্বৰ 11 হুইচ ৰিভাৰ ফ্ল' থ্ৰু দ্য হাৰ্ট অফ নগাঁও আৰ্বান এৰিয়া নগাঁও টাউন নগাঁও চহৰৰ সোঁমাজেদি পাৰ হৈ যোৱা নদীখন কি অপশ্যনসমূহ এনে ধৰণৰ অপশ্যন এ কলং অপশ্যন বি বুঢ়ীদিহিং অপশ্যন চি কপিলি অপশ্যন ডি দিবাং অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কলং আহকচোন এই বিষয়ে অলপ ডিছকাছ কৰোঁ কলং হ'ল ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনৈ যি জখলাবন্ধাৰ হাতীমূৰা অঞ্চলৰ পৰা পৃথক হৈ গুৱাহাটীৰ ওচৰৰ কলং পাৰত লগ হৈছেগৈ ইয়াৰ মুঠ দৈৰ্ঘ্য 250 কিলোমিটাৰ বা 160 মাইল নগাঁও ডিষ্ট্ৰিক্ট হৈ পেলাই গুৱাহাটীৰ কলং পাৰত লগ হৈছে আৰু ইয়াৰ মুঠ দৈৰ্ঘ্য হৈ গ'ল 250 কিলোমিটাৰ কথাটো ক্লিয়াৰ যদি আমি নেক্সট কুৱেশ্যনলৈ যাওঁ কুৱেশ্যন নম্বৰ 12 হুইচ নেশ্যনেল ৱাটাৰৱে ৱাজ ডিক্লেয়াৰ্ড অন 1988 ফ্ৰম শদিয়া টু ধুবুৰী শদিয়াৰ পৰা ধুবুৰীস্থিত কোনটো ৰাষ্ট্ৰীয় জলপথক 1988 চনত মান্যতা প্ৰদান কৰা হৈছিল অপশ্যনসমূহ এনে ধৰণৰ নেশ্যনেল ৱাটাৰৱে 6 অপশ্যন বি 16 অপশ্যন চি 57 অপশ্যন ডি 95 ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল নেশ্যনেল ৱাটাৰৱে 6 আহকচোন এই বিষয়ে অলপ ডিছকাছ কৰোঁ মিনিষ্ট্ৰী অফ পোৰ্ট শ্বিপিং এণ্ড ৱাটাৰৱেজ ডিপাৰ্টমেণ্টৰ তালিকাৰ পৰা আমি জানিবলৈ পাইছোঁ যে 2014 চন পৰ্যন্ত অসমত মাত্ৰ এটা নেশ্যনেল ৱাটাৰৱে আছিল কিন্তু 11/4/2016 পৰা নেশ্যনেল ৱাটাৰৱে এক্ট 2016 অনুসৰি সৰ্বমুঠ অসমত ৱাটাৰৱে হ'ল 15টা ঠিকে আছেনে এই ডাটা বা এই চাৰ্টখন আপোনালোকে মনত ৰাখিব নেশ্যনেল ৱাটাৰৱে 2 6 16 18 30 31 32 33 57 82 95 62 50 102 38 গতিকে এই কেইখন ৱাটাৰৱে 15খন ৱাটাৰৱে অসমত অৱস্থিত আপোনালোকে ইয়াৰ স্ক্ৰীনশ্বট এটা লৈ ল'ব মই ৰখি দিছোঁ আহকচোন নেক্সট কুৱেশ্যনলৈ যাওঁ কুৱেশ্যন নম্বৰ 13 এৰেঞ্জ দ্য ফলোয়িং ৰিভাৰ্ছ ফ্ৰম ইষ্ট টু ৱেষ্ট তলৰ নদীসমূহক পূবৰ পৰা পশ্চিমলৈ সজোৱা নদীসমূহ এনেধৰণৰ কপিলি বুঢ়ীদিহিং মানস আৰু সোণকোষ আহকচোন মেপৰ থ্ৰুদি আমি বুজিবলৈ চেষ্টা কৰোঁ অপশ্যনসমূহত থকা নদীকেইখন একেবাৰে পূবত আছে বুঢ়ীদিহিং তাৰপিছত কপিলি তাৰপাছত মানস আৰু তাৰপিছত আহিলে সোণকোষ ঠিকে আছেনে এতিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 2 1 3 4 অৰ্থাৎ বুঢ়ীদিহিং কপিলি মানস আৰু সোণকোষ কুৱেশ্যন নম্বৰ 14 হোৱাট ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ ছিষ্টেম ইন ভূটান ভূটানৰ সকলোতকৈ ডাঙৰ নদী প্ৰণালীটো কি অপশ্যনসমূহ এনেধৰণৰ অপশ্যন এ মানস অপশ্যন বি সোণকোষ অপশ্যন চি কামেং অপশ্যন ডি তিষ্টা শুদ্ধ উত্তৰটো হৈ গ'ল
মানস ৰিভাৰ মানস হৈ গ'ল ভূটানৰ সকলোতকৈ ডাঙৰ নদী প্ৰণালী আহকচোন এই বিষয়ে অলপ ডিছকাছ কৰোঁ মানাস ৰিভাৰৰ লোকেশ্যনটো ভূটানত এইখিনিতে মানাস ৰিভাৰ ফ্ল' থ্ৰু দ্য ৱেষ্ট অফ মানাস নেশ্যনেল পাৰ্ক দ্য ৰিভাৰ অলছ' এক্ট এজ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ডিভাইডিং ইণ্ডিয়া এণ্ড ভূটান কথাটো মনত ৰাখিবলগীয়া কথাটো ক্লিয়াৰ হ'ল যদি নেক্সট কুৱেশ্যনটোলৈ যাওঁ কুৱেশ্যন নম্বৰ 15 আৰু এই ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন পিকক আইচলেণ্ড ইজ এ অল্টাৰনেটিভ নেম অফ পিকক আইচলেণ্ড বুলি কাক জনা যায় অপশ্যনসমূহ এনেধৰণৰ মাজুলী আইচলেণ্ড বি উমানন্দ আইচলেণ্ড চি চান্দুবি লেক ডি উমাতুমনি আইচলেণ্ড অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি উমানন্দ আইচলেণ্ড উমানন্দ আইচলেণ্ড পৃথিৱীৰ ভিতৰতে ক্ষুদ্ৰতম নদীদ্বীপ ইমানতে আজি এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ আপোনালোকে যদি আমাৰ ভিডিঅ'সমূহ ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কোনোবা বন্ধু বান্ধৱী ভাই ভণ্টিয়ে যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে তেখেতলোকৰ লগত আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে আমাৰ টেলিগ্ৰাম চেনেলত আজিয়ে জইন হৈ লওক আজিলৈ বিদায় মাগিছোঁ জয় হিন্দ